আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা আমি সকলোৱে যাক বিজ্ঞ বুলি ভাবো এজন অসমৰ নেতা ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালিও আনকি বিহালীৰ বুথে বুথে গৈ কেম্পেইন চলোৱা আমি দেখা পালো। সাধাৰণ কৰ্মী এজনটো বাদেই দিলো, কিন্তু গৌৰৱ গগৈৰ দৰে এজন নেতাই যিগৰাকী কংগ্ৰেছ দলৰ লোকসভাত ডেপুটি লিডাৰ যিগৰাকী ব্যক্তি তৃতীয়বাৰৰ কাৰণে সাংসদ হৈছে, সেই ব্যক্তিগৰাকীয়ে সাইলেন্ট পিৰিয়ডত আৰম্ভ হোৱাৰ পাছত লোৱাৰ লগে লগে গুচি নাহি বিহালীতে বাহৰ পাতি থাকিলে আৰু যোৱাকালিও বুথে বুথে গৈ কেম্পেইন কৰিলে। আপোনালোকেতো তেখেতলোকে ভুল কৰিলে ভুল নেদেখে, গতিকে মই আপোনালোকৰ পৰা কি উত্তৰ আশা কৰিম, তেখেতৰ পৰা মই উত্তৰ বিচাৰিছোঁ। মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ, তেখেতে কালি কোনটো নিয়মৰে বিহালীৰ বুথে বুথে গৈ কেম্পেইন কৰিছিল। মই কংগ্ৰেছ দলৰ বেলেগ নেতা কৰ্মীৰ কথা বাদ দিলোঁ, কিন্তু গৌৰৱ গগৈ এগৰাকী ডাঙৰ নেতা, তেখেত সাংসদ, তেখেত বিৰোধী দলৰ লোকসভাত ডেপুটি লিডাৰ। গতিকে তেখেতৰ দৰে ব্যক্তি এগৰাকীয়ে যদি আইন উলংঘা কৰে আৰু তাৰ ওপৰত যদি সকলো নিমাত থাকে, এইটো গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয় বুলি মই উপলব্ধি কৰোঁ। গতিকে আপোনালোকেও তেখেতক প্ৰশ্ন কৰিব বুলি ভাবোঁ, আৰু তেখেতে মই ভাবোঁ যে ইয়াৰ উত্তৰ দিব। যোৱাকালি কিয় তেখেতে নিৰ্বাচনী আচাৰ সংহিতা বা কোড অফ কণ্ডাক্ট ভায়লেট কৰি বিহালীৰ বুথে বুথে ঘূৰি ফুৰিছিল, আৰু যদি ডাইনেষ্টলে কৰিব পাৰে তেতিয়া সাধাৰণ মানুহে কৰিব নোৱাৰে। আমি সাধাৰণ মানুহ, আমি চাইলেণ্ট পিৰিয়ডত কোনোবা এটা পাৰ্টিকুলাৰ সমষ্টিত থাকিব নোৱাৰোঁ, বাহিৰৰ সমষ্টিত। মোৰ নিজৰ সমষ্টিত অভিয়াছলি মই থাকিব পাৰিম, চাইলেণ্ট পিৰিয়ডত বাহিৰৰ সমষ্টিত মই থাকিব নোৱাৰোঁ। আৰু তাতকৈ ডাঙৰ কথা, ইলেকশ্যনৰ দিনাটো মই নোৱাৰোৱেই, আমি সাধাৰণ ব্যক্তিৰ কাৰণে নোৱাৰোঁ। আৰু ডাইনেষ্ট সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই পাৰে নেকি, সেই কথাটো মই তেখেতৰ পৰা জানিব খুজিছোঁ।